ৰাজীৱ খদিয়াৰ মৃত্যুত বীৰ লাচিত সেনাৰ পৰিয়াল মৰ্মাহত। কাৰণ ৰাজীৱ ব্যক্তিগতভাৱে মোৰ খুব ভাল বন্ধু আছিলে। প্ৰায় আমাৰ ফোনত কথা বতৰা হয় ঘণ্টা জুৰি। আৰু বীৰ লাচিত সেনাৰ এনেকুৱা এটা অনুষ্ঠান নাই, এনেকুৱা এটা লাচিত দিৱস নাই য'ত ৰাজীৱ খদিয়াই গান গোৱা নাই। আমি জাতীয়তাবাদী চিন্তাধাৰাৰে উদ্বুদ্ধ, সেইকাৰণে ৰাজীৱ খদিয়াৰ দৰে বিপ্লৱী শিল্পীক প্ৰত্যেক বছৰে বীৰ লাচিত সেনাৰ যিকোনো অনুষ্ঠানত ৰাজীৱ খদিয়া থাকিবই। আমাৰ সংগঠনৰ কাৰণে এইটো বৃহৎ ক্ষতি যে ইয়াৰ পিছৰবাৰ লাচিত দিৱসত আমি ৰাজীৱ খদিয়াক দেখিব নাপাম। বৃহৎ ক্ষতি। আমাৰ প্ৰত্যেকজন ল'ৰাৰ মুখে মুখে কেৱল এইটোৱে কথা যে ৰাজীৱ দাই গান নেগালে এতিয়া কোনে গাব। আৰু এনেকুৱা এজন বিপ্লৱী শিল্পী, জাতীয়তাবাদী শিল্পী অসমত আৰু দ্বিতীয়জন যে আছে বৰ্তমান সময়ত আমাৰ মনে নধৰে। আচলতে প্ৰকৃত শিল্পী এওঁলোকে হয়। বাকী সংগীত চৰ্চা যিটো কয়, জাতিক লৈ সংগীত চৰ্চা কৰা মানুহ ৰাজীৱ খদিয়া আছিলে। আৰু ৰাজীৱ খদিয়াৰ মৃত্যুত কিন্তু বহুত ডাঙৰ ডাঙৰ শিল্পী দুখ প্ৰকাশ কৰিবলৈ সময় নহ'লে। সেইবিলাক আচলতে শিল্পী নহয়, সেইবিলাক গায়ক হয়। সেইটোৱে আজি ৰাজীৱ খদিয়াৰ মৃত্যুৰ পিছত প্ৰমাণ কৰিলে গায়ক আৰু শিল্পীৰ মাজত পাৰ্থক্য কি। ৰাজীৱ খদিয়া আছিলে এজন শিল্পী দেশ আৰু জাতিৰ কাৰণে। আৰু টকাৰ লোভত এদিনো গান নেগালে। ৰাজীৱ আজি টকা 10,000হে দিব পাৰিম, হ'বনে? হ'ব। আজি যদি টকা 10,000 দিম বুলি বাকী গায়কসকলক কওঁ, তেওঁলোকে মঞ্চলৈ অহাটো বাদেই দিয়ক, তেওঁলোকে আমাৰ ফোনেই ৰিচিভ নকৰিব। কিন্তু ৰাজীৱ খদিয়াই 8,000 টকাটো বীৰ লাচিত সেনাৰ প্ৰগ্ৰেমত গান গাই আহিছে। আৰু তাৰ উপৰিও কমিটিক আকৌ 500 টকা এটা দি অহাৰ উদাহৰণ আছে। এনেকুৱা ধৰণৰ শিল্পী আছিলে ৰাজীৱ খদিয়া। এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজীৱ খদিয়াৰ পত্নীক সংস্থাপন দিব লাগিব আৰু সন্মানে দিব লাগিব। সেইটো স্পষ্ট কথা। সেইটো বীৰ লাচিত সেনা মঞ্চৰ তৰফৰ পৰা দাবী। আৰু 24 ফেব্ৰুৱাৰীৰ দিনা যোৰহাটৰ মেলেং মেটেলিত আমাৰ য'ত মুখ্য কাৰ্যালয়ৰ বাবে আমাৰ মাটি আছে, তাত লাচিতৰ মূৰ্তি উন্মোচন কৰা হ'ব, যিহেতু 24 ফেব্ৰুৱাৰী খিলঞ্জীয়া দিৱস। আৰু তাত যিটো আমাৰ মঞ্চ হ'ব, সেই মঞ্চ ৰাজীৱ খদিয়াৰ নামে নামাকৰণ কৰাৰ সিদ্ধান্ত আমাৰ কেন্দ্ৰীয় সমিতিয়ে লৈছে। আৰু অনাগত দিনত ৰাজীৱ খদিয়াৰ পৰিয়ালক লৈ আমাৰ কিছুমান পৰিকল্পনা আছে। এতিয়াই নকওঁ, এইবিলাক সকলো কথা মিডিয়াত কোৱা কথা নহয়। আমি যেতিয়া তেওঁ সকাম কাজ শেষ হ'ব, শেষ হোৱাৰ পিছতে আহি সেইখিনি কামৰ বিষয়ে পত্নী তথা পৰিয়ালবৰ্গৰ লগত আলোচনা কৰিম।